নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আজি আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আপোনালোকে OTR জেনেৰেট কৰিব, OTR নাম্বাৰ। কাৰণ আজিকালি মানে নতুন এটা ৱেবছাইট দিছে যিটোৰ জৰিয়তে আপোনালোকে স্কলাৰশ্বিপ কৰিব লাগিব আৰু কেনেকৈ OTR জেনেৰেট কৰিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে বন্ধুসকল এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এইটো হৈছে NSP OTR। এইটো প্লে ষ্ট'ৰত পাই যাব, আপোনালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰিব আপোনালোকে। তো তাৰপৰা ডাউনলোড কৰিব, ঠিক আছে। ডাউনলোড কৰাৰ পিছত প্ৰথমে বন্ধুসকল আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে। তো ইয়াতে লগ ইন অপশ্যন আছে। তো পোনপ্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। তো ইয়াতে আপোনালোকে আই এগ্ৰি টু ফ'ল' দিছ ক্ৰাইটেৰিয়া এণ্ড নেক্সট কৰিব। নেক্সট কৰাৰ পিছত বন্ধুসকল ইয়াতে আপোনাৰ মোবাইল নম্বৰ যিটোত আপোনাৰ আধাৰ নম্বৰ লিংক আছে এইটো দিব। এইটো দিলে মানে চান্স আছে, মানে ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, এইবোৰ চাই ল'ব আগত এপ্লাই কৰাৰ আগতে, ঠিক আছে। এবাৰ ভুল হ'লে আপোনালোকে আৰু দ্বিতীয়বাৰ শুধৰাই কৰিব নোৱাৰে আৰু হয়তো আপোনাৰ স্কলাৰশ্বিপ নোসোমাব পাৰে। তো সেইকাৰণে মই কৈছোঁ আপোনালোকে এবাৰ ভালদৰে চাই ল'ব, ঠিক আছে। তো আপোনালোকে আধাৰ নম্বৰ দিব ইয়াতে বা মোবাইল নম্বৰটো দি দিব আপোনাৰ আধাৰৰ লগত যিটো আছে। তো OTP আহিব, OTP পিছত ভেৰিফাই এণ্ড নেক্সট কৰিব, ঠিক আছে। তাৰপিছত KYC কৰিব লাগিব এণ্ড ফিনিছ। যেতিয়া মানে KYC কৰিলে, ঠিক আছে, নেক্সট আপোনালোকে KYC এণ্ড ফেচ আইডেণ্টিফিকেশ্যন কৰিব। তো যিটো আপোনালোকে ৰেজিষ্টাৰ কৰিছে এতিয়া এটা ৰেফাৰেঞ্চ নম্বৰ জেনেৰেট হৈছে নিশ্চয়। তো এইটো নম্বৰ ইয়াতে চেণ্ড OTP কৰি ইয়াতে নেক্সট কৰি দিব। তো এনেকুৱা ধৰণে আপোনালোকে দেখা পাব যে এটা নাম্বাৰ জেনেৰেট হৈছে, ৰেফাৰেঞ্চ নাম্বাৰ যিটো, ঠিক আছে। এইটো আপোনালোকে কপি কৰিব বুলি ইয়াতে এটা অপশ্যনেই দিছে, কপি বুলি। এই যে ইয়াতে পেষ্ট কৰি দিব আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো, ঠিক আছে। কাৰণ আপোনাৰ ফেচ আইডেণ্টিফিকেশ্যন কৰিব লাগিব। তো আপোনাৰ নম্বৰত এটা OTP আহিব যিটো নম্বৰ আপোনালোকে দিছে। তো ইয়াতে OTPটো এণ্টাৰ কৰি দিব আপোনালোকে। তাৰপিছত তলত যিটো কেপচা আছে কেপচাটো ইয়াতে ফিল কৰিব, ঠিক আছে। কেপচা ফিল কৰাৰ পিছত আপোনালোকে, ঠিক আছে, নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনালোকে এটা আপোনাৰ নাম আহিব, ডিটেইলছ হয়নে নহয় আপুনি। তো তলত আহিব, এইটো স্ক্ৰল কৰি এগ্ৰি কৰি দিব। এগ্ৰি কৰাৰ পিছত বন্ধুসকল এটা এপ আছে যিটোৰ যোগেদি আপোনালোকে ফেচ আইডেণ্টিফিকেশ্যন কৰিব আৰু প্লে ষ্ট'ৰত আধাৰ ফেচ আইডেণ্টিফিকেশ্যন বুলি এটা এপ্লিকেশ্যন আছে। এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব আৰু এইটো থাকিলেহে ফেচ আইডেণ্টিফিকেশ্যন কমপ্লিট হ'ব আপোনাৰ, ঠিক আছে। এইটো ডাউনলোড কৰিব, মই ইয়াতে দেখুওৱা নাই আপোনালোকক। তো আপোনালোকে প্লে ষ্ট'ৰত গৈ আধাৰ ফেচ আইডেণ্টিফিকেশ্যন বুলি এটা অপশ্যন আছে, এইটো ডাউনলোড কৰি ল'ব। মই প্ৰথমৰ পৰা দেখুৱাইছোঁ আপোনালোকক ৰেজিষ্টাৰ কেনেকৈ কৰে, ঠিক আছে। ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনালোকে বন্ধুসকল ইয়াতে আপোনাৰ নম্বৰটো দিব, OTP আহিব। OTP অহাৰ পিছত ইয়াতে OTPটো এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত বন্ধুসকল নেক্সট কৰাৰ পিছত আই হেভ আধাৰ, আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে আপডেট কৰিব লাগিব, মানে মোবাইল নম্বৰটো KYC কৰিব লাগিব। যাৰ ফলত প্ৰথমে ইয়াতে আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। তাৰপিছত চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ পিছত বন্ধুসকল ইয়াতে আপোনাৰ নম্বৰত এটা OTP আহিব, ঠিক আছে। তাৰপিছত বন্ধুসকল আপোনাৰ আধাৰ OTPটো ইয়াতে এণ্টাৰ কৰি দিব লাগিব আৰু কেপচাটো ফিল কৰি আপোনালোকে নেক্সট কৰি দিব লাগিব। তো ফাৰ্ষ্ট আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট কৰিব লাগিব। তো সেই নম্বৰটো দিয়ে আপোনালোকে আধাৰ ফেচ আইডেণ্টিফিকেশ্যনত কৰিব লাগিব। তো চাওক এনেকৈ আহিব। এনেকৈ হোৱাৰ পিছত বন্ধুসকল ইয়াতে নেক্সট কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে এলাউ কৰি দিব লাগিব। তো চাওক আধাৰ আইডেণ্টিফিকেশ্যন, এইটো আপোনালোকে কেমেৰাটো অ'পেন হৈ যাব আপোনাৰ ইনষ্টেণ্ট ফ্ৰণ্ট কেমেৰা। তো ইয়াতে আই এম ইউৰ এইটো ক্লিক কৰি দিব, টিক কৰাৰ পিছত প্ৰচিড। তো ইয়াতে আপোনাৰ লগত কেমেৰাটো খোল খাই যাব, ঠিক আছে। আপোনালোকে ফেচ আইডেণ্টিফিকেশ্যন কৰিব লাগিব। তো চকুটো এনেকৈ ব্লিংক কৰি দিব লাগিব, এবাৰ দুবাৰ তিনিবাৰ। তো এনেকুৱাকৈ কেইবাৰ মানে চাৰ্ভাৰ ইছ্যু থাকিলে নহয়।
তো দুবাৰ তিনিবাৰ এনেকৈ কৰি দিলে আপোনাৰ ফেচ আইডেণ্টিফিকেশ্যন কৰি দিব লাগিব। এতিয়া আপোনাৰ OTR নাম্বাৰ জেনেৰেট হ'ব। এই চাওক OTR নাম্বাৰ জেনেৰেট হৈ গৈছে।